বন মহোৎসৱ উদযাপন ৭৭ জোপা গছপুলি ৰোপণ বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মায়ংস্থিত এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যত আজি বন মহোৎসৱ 2026 উদযাপন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ বন পৰিৱেশ আৰু বিত্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৭৭ জোপা গছপুলি ৰোপণ কৰাৰ লগতে বন বিভাগৰ 4খন নতুন আঁচনি ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে অহা 10 আগষ্টৰ পৰা বৃক্ষ বন্ধু আঁচনিৰ জৰিয়তে 10 লাখ ছাত্ৰ-ছাত্ৰীৰ সহযোগত ৰাজ্যজুৰি 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ উপৰিও ফলবাৰী জন্মদিন সেউজ শপত উদ্যান আৰু চৰচাপৰি সেউজকৰণ আঁচনিৰ জৰিয়তেও পৰিৱেশ সংৰক্ষণ আৰু সেউজীয়া অসম গঢ়াৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই উপলক্ষে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে আগন্তুক বাজেটত ৰাজ্যৰ উন্নয়ন আৰু জনকল্যাণক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু নতুনকৈ কোনো কৰ আৰোপ কৰাৰ পৰিকল্পনা নাই। বন মহোৎসৱ আৰম্ভ হৈছিলে আৰু এই বন সপ্তাহ উপলক্ষে আমি আজি পবিতৰা অঞ্চললৈকে আহি আমি ইয়াতে এই ৭৭তম বন মহোৎসৱ উপলক্ষে ৭৭ ডাল গছ আমি ইয়াত লগালোঁ। এই অঞ্চলৰ স্থানীয় ৰাইজ মই নিজে আৰু আমাৰ বিভাগীয় বিষয়াসকল থাকি ৭৭ জোপা গছ পুলি লগাই এই ৭৭তম বন সপ্তাহ আমি উদযাপন কৰিছোঁ। আৰু এই বন সপ্তাহৰ লগত আমি পৰিকল্পনা ল'ব লাগিব যে অসমত সেউজকৰণৰ কাৰণে আমি কি কাম কৰিব পাৰোঁ। এই বন সপ্তাহৰ লগতে আমি পৰিকল্পনা কৰি এটা কাম আৰম্ভ কৰিবলৈ বিচাৰিছোঁ যে অহা আগষ্ট মাহৰ 10 তাৰিখৰ পৰা আমি অসমৰ প্ৰায় 10 লাখ ছাত্ৰ-ছাত্ৰীক আমি বৃক্ষৰোপণৰ লগত বা সেউজকৰণৰ লগত জড়িত কৰিব বিচাৰিছোঁ। আপোনালোকে জানে যে আমাৰ অমৃত বৃক্ষ আন্দোলন চলি আছিল। অমৃত বৃক্ষ আন্দোলনত এক পেৰ মা কা নাম যি কাৰ্যসূচীৰে আমি বিভিন্ন বৃক্ষ লগাই আছিলোঁ। অহা আগষ্ট মাহৰ 10 তাৰিখৰ পৰা 14 তাৰিখলৈকে এই বছৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমি 1 কোটি গছ লগাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু এই 1 কোটি গছ নৱম মানৰ পৰা তাৰ ওপৰৰ যিমান ছাত্ৰ-ছাত্ৰী আছে বিভিন্ন হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী, কলেজ, ইঞ্জিনিয়াৰিং, মেডিকেল ইত্যাদি কলেজত যিসকল ছাত্ৰ-ছাত্ৰী আছে সকলোকে আমি জড়িত কৰিম। আৰু 10 লাখ ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে আমি এগৰাকী ছাত্ৰ-ছাত্ৰীয়ে 10 জোপাকৈ গছ লগাব। গতিকে 1 কোটি গছ লগাবৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই গছপুলি লগোৱা অভিযানত জড়িত হ'ব তেওঁলোকক আমি বৃক্ষ বন্ধু নামেৰে প্ৰমাণ পত্ৰও দিম। আমি সেইকাৰণে ইয়াত এটা ব্যৱস্থা কৰিছোঁ যে আমি 1 কোটি গছ যে লগাম তাত 10 লাখ ছাত্ৰ-ছাত্ৰীক জড়িত কৰিম, নৱম মানৰ পৰা তাৰ ওপৰৰ ছাত্ৰ-ছাত্ৰী। আৰু এই ছাত্ৰ-ছাত্ৰীসকলে কিছুদিন পিছৰে পৰা ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হ'ব। তেওঁলোকে ৰেজিষ্টাৰ কৰিব। তেওঁলোকে ৰেজিষ্টাৰ কৰাৰ সময়ত যিকোনো এজন জব কাৰ্ডৰ শ্ৰমিকৰ নামো তাত ৰেজিষ্টাৰ কৰাৰ লগত একেলগে সংযোগ কৰিব। VBG ৰামজীৰ যিখিনি আমাৰ জব কাৰ্ডৰ শ্ৰমিক থাকিব তেওঁলোকৰো এজন নাম দিব আৰু তেওঁলোকক গছপুলিটো ফৰেষ্ট ডিপাৰ্টমেণ্টে দিব। তাৰপিছত তেওঁ নিজৰ 10 জোপা গছ তেওঁৰ যিকোনো অঞ্চলত নিজৰ ঘৰতে হওক নিজৰ অঞ্চলৰ য'তে হওক পঞ্চায়তৰ ভিতৰত সেই 10 জোপা গছপুলি লগাব। আৰু গছপুলি কেইজোপা লগোৱাৰ কাৰণে যিগৰাকী জব কাৰ্ড হোল্ডাৰ থাকিব বা VBG ৰামজীৰ যিগৰাকী শ্ৰমিক থাকিব তেওঁক আমি 2 দিনৰ ৱেজেছ দিম প্ৰথম গছপুলিটো লগোৱাৰ সময়ত। আৰু তাৰপিছত আমি 2 মাহৰ মূৰে মূৰে আৰু 3টা ইনষ্টলমেণ্ট দিম। গতিকে পিছৰ কেইটা ইনষ্টলমেণ্টটো নিৰ্ভৰ কৰিব তেওঁলোকে কিমান জোপা গছ বচাইছে। মিনিমাম 50% গছ বাচিব লাগিব। গতিকে 10 জোপা গছৰ 5 জোপা গছ বাচিলে তেওঁ 2 মাহৰ পিছত আৰু এটা ইনষ্টলমেণ্ট পাব, তাৰ 2 মাহৰ পিছত আৰু এটা ইনষ্টলমেণ্ট পাব আৰু তাৰ 2 মাহৰ পিছত আৰু এটা ইনষ্টলমেণ্ট পাব। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।